বিজেপি চৰকাৰ শাসনত অহাৰ পাছত সকলো বস্তু বিক্ৰী কৰি শেষ কৰিলে। এইবাৰ তেওঁলোকৰ চকু মাটিৰ ওপৰত। ঋণৰ বোজা মাৰিব নোৱাৰি মাটি বিক্ৰী কৰি চৰকাৰ চলোৱাৰ পৰিকল্পনা বিজেপি চৰকাৰৰ, যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান। বিজেপি চৰকাৰ শাসনত অহাৰ পিছত এতিয়া শেহতীয়াকৈ তেওঁলোকে সমগ্ৰ চব বস্তুটো বিক্ৰী কৰিলে। এতিয়া তেওঁলোকৰ চকু পৰিছে মাটিত। আজি আপোনালোকে দেখিছে যে চৰকাৰ ধাৰ লৈ পেলাই একেবাৰে কঙা হৈ পৰিছে। তেওঁলোকৰ ধাৰ মাৰিব পৰা, তেওঁলোকৰ মানুহক দৰমহা দিব পৰা, তেওঁলোকৰ সাধাৰণ মানুহক চলাব পৰা তেওঁলোকৰ কোনো চৰকাৰৰ এতিয়া ক্ষমতা নাই। আৰু শেহতীয়াকৈ তেওঁলোকে এই যি মাটি বিক্ৰী কৰি তেওঁলোকে টকা লাভ কৰিব, ইয়াৰ জৰিয়তে তেওঁলোকে চৰকাৰ চলোৱাৰ এটা পৰিকল্পনা কৰিছে। আৰু সেইকাৰণে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে উচ্ছেদ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দীৰ্ঘদিনৰ পৰা খিলঞ্জীয়া ৰাজ্যৰ ভূমি সুৰক্ষা কৰি ভূমিহীন ৰাজ্যক পাত্তা দিয়াৰ কথা কৈ আহিছে। কিন্তু বাস্তৱত অসমৰ ৰাইজে এখন সম্পূৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পাইছে। এইখন চৰকাৰে অসমৰ বিভিন্ন ঠাইত দখলীকৃত ভূমিৰ পৰা খিলঞ্জীয়া ৰাজ্যক উচ্ছেদ কৰি চৰকাৰী মন্ত্ৰী বিধায়ক বনিয়া গোষ্ঠীক ভূমি গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। অসমৰ প্ৰায়ভাগ ভূমি আজি বহিৰাগত বনিয়াসকলে আৰু বৃহৎ পুঁজিপতিসকলে গ্ৰাস কৰিছে আৰু খিলঞ্জীয়া থলুৱা ৰাইজ ভূমিহীন গৃহহীনত পৰিণত হৈছে। কাজিৰঙা, শিলহাকু, দলু, মিকিৰ বামুণী, চান্দুবি আদি অসমৰ বিভিন্ন ঠাইত আজি খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ হেৰুৱাই পেলাবলৈ বাধ্য হৈছে একমাত্ৰ বিজেপি চৰকাৰৰ বৃহৎ বনিয়াৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে। আইচাৰ ৰাজ্যিক সভাপতি তথা সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্ৰত তালুকদাৰে আজি সংবাদমেলত কয় যে বিজেপি চৰকাৰ শাসনত অহাৰ পাছত সকলো বস্তু বিক্ৰী কৰি শেষ কৰিলে। এইবাৰ তেওঁলোকৰ চকু মাটিৰ ওপৰত। ঋণৰ বোজা মাৰিব নোৱাৰি মাটি বিক্ৰী কৰি চৰকাৰ চলোৱাৰ পৰিকল্পনা বিজেপি চৰকাৰৰ, যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উচ্ছেদ অভিযান। চাওক, বিজেপি চৰকাৰ শাসনত অহাৰ পিছত এতিয়া শেহতীয়াকৈ তেওঁলোকে সমগ্ৰ চব বস্তুটো বিক্ৰী কৰিলে। এতিয়া তেওঁলোকৰ চকু পৰিছে মাটিত। আপোনালোকে দেখিব, কেইদিনমান আগতে চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন ওলাইছে যে তেওঁলোকে চৰকাৰী যিবিলাক মাটি আছে সেইবিলাক মানে তাৰ পৰা ৰেভিনিউ কালেকশ্যনৰ স্বাৰ্থত বাহিৰৰ মানুহক তেওঁলোকে দিব। ইয়াৰ অৰ্থ এইটোৱে যে আজি আপোনালোকে দেখিছে যে চৰকাৰ ধাৰ লৈ পেলাই একেবাৰে কঙা হৈ পৰিছে। তেওঁলোকৰ ধাৰ মাৰিব পৰা, তেওঁলোকৰ মানুহক দৰমহা দিব পৰা, তেওঁলোকৰ সাধাৰণ মানুহক চলাব পৰা তেওঁলোকৰ কোনো চৰকাৰৰ এতিয়া ক্ষমতা নাই। আৰু শেহতীয়াকৈ তেওঁলোকে এই যি মাটি বিক্ৰী কৰি তেওঁলোকে টকা লাভ কৰিব, ইয়াৰ জৰিয়তে তেওঁলোকে চৰকাৰ চলোৱাৰ এটা পৰিকল্পনা কৰিছে। আজি কি চৰকাৰী মাটি হওক বা মানুহৰ ম্যাদী পট্টাযুক্ত মাটি হওক, আপোনালোকে দেখিলেই যে আপোনাৰ খাজনা দি অহা ম্যাদী পট্টা থকা মাটিও তেওঁলোকে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰিবলৈ তেওঁলোকে কোনো কুণ্ঠাবোধ কৰা নাই। ইয়াৰ একমাত্ৰ কাৰণ এইটোৱে হ'ল যে তেওঁলোকে মাটি এতিয়া বিক্ৰী কৰি পেলাই চৰকাৰ চলাবলৈ তেওঁলোকে চেষ্টা কৰিছে, পৰিকল্পনা কৰিছে। আৰু সেইকাৰণে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে উচ্ছেদ কৰিছে। প্ৰথমতে তেওঁলোকে সংখ্যালঘু পমুৱা মানুহক উচ্ছেদ কৰিলে, তাৰ ফলত তেওঁলোকে এটা বিভাজনৰ ৰাজনীতি খেলিলে। তাৰপিছত তেওঁলোকে আহিলে আমাৰ খিলঞ্জীয়া মানুহৰ মাটিলৈকে। আপোনালোকে দেখিব যে গুৱাহাটীত যদি বানপানী সমস্যা সমাধান কৰিব লাগে, তাৰ কাৰণে কৰিছিলে আপোনাৰ শিলহাকৰ উচ্ছেদ। কিন্তু এতিয়া যদি 2 ঘণ্টা বৰষুণ আহে, 1 ঘণ্টা বৰষুণ আহে, শিলহাকৰ উচ্ছেদ হৈ গ'ল, কিন্তু গুৱাহাটীৰ বানপানী সমস্যা সমাধান নহ'ল। এই মাটি কাক দিয়া হ'ব, কাক দিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে, এই মাটি কাক বিক্ৰী কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে। আজি কাজিৰঙাত তেওঁলোকৰ কাৰণে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰণে বৰ্তমান জীৱ জন্তু আপোনাৰ বনাঞ্চল এইবিলাকৰ কোনো কথা নাই। একমাত্ৰ ক্ষমতাত থকাৰ স্বাৰ্থত বনাঞ্চল, পাহাৰ, জলাশয় সকলো ধ্বংস কৰি পেলাই তেওঁলোকে বৃহৎ বনিয়াৰ হাতত মাটি বিক্ৰী কৰি পেলাই তেওঁলোকে চৰকাৰ চলোৱাৰ চেষ্টা চলাইছে, যাতে 26লৈকে এনেকৈ চৰকাৰ টানিব পাৰি। কাৰণ আপোনালোকে জানে যে অসম চৰকাৰৰ হাতত পইচা নাই। আজি বানপানীত মানুহে যেতিয়া সৰ্বস্ব হেৰুৱায়, 2005 চনৰ ৰিলিফ মেনুৱেল আইন মতে 3800 টকা দিব লাগে, সেই পইচাও চৰকাৰে দিব নোৱাৰে। চাওক কি মানে লাওলোৱা অৱস্থাত চৰকাৰ চলি আছে। গতিকে তেওঁলোকে এই মাটিৰ ওপৰত এতিয়া ষড়যন্ত্ৰ নামি পৰিছে। এই বসুন্ধৰাৰ জৰিয়তে গোটেই মাটি তেওঁলোকে চিনাক্ত কৰিলে যে কি মাটি তেতিয়া তেওঁলোকে বাহিৰৰ মানুহক দিব পাৰিব। আৰু সম্পূৰ্ণ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰি পেলাইছে। কিন্তু ইয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিৰোধ সংগ্ৰাম সবল হ'ব। অনাগত দিনত অসমৰ বিভিন্ন ঠাইৰ উচ্ছেদিত মানুহে, অসমৰ বিভিন্ন ঠাইত কৃষিভূমি অধিগ্ৰহণ কৰা মানুহে, ভুক্তভোগী মানুহে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কঠোৰ কৰি তুলিব। আৰু এই সংগ্ৰাম
ৰাজনৈতিক পৰ্যায়ৰ এক বৃহৎ সংগ্ৰামলৈ ৰূপান্তৰ কৰা হ'ব। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলাই কয় যে অতুল বৰা ডাঙৰীয়া আপুনি কি আইনৰ অধীনত খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি বনিয়া গোষ্ঠীক ভূমি গতাই দিছে সেই কথা আপুনি স্পষ্ট কৰিব লাগিব, অন্যথা বোকাখাটবাসীৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰিব। এই কথা আমি স্পষ্টভাৱে অতুল বৰা ডাঙৰীয়াক প্ৰশ্ন কৰোঁ যে অতুল বৰা ডাঙৰীয়া আপুনি নিজে লেণ্ড এলটমেণ্ট কমিটিৰ চেয়াৰমেন কৰি পেলাই আজি বোকাখাটৰ এই 60 বিঘা মাটি কেনেকৈ দি দিলে, কি আইনৰ অধীনত আপুনি দিলে সেই কথা কিন্তু আপুনি স্পষ্ট কৰিব লাগিব, অন্যথা বোকাখাটবাসীৰ ৰাইজে আপোনাক কোনো কাৰণতে ক্ষমা নকৰিব। কৃষিমন্ত্ৰী হৈ অসমৰ কৃষকক জীৱিত ৰখাৰ প্ৰতিশ্ৰুতি দি এতিয়া সেই হাজাৰ হাজাৰ কৃষকৰ পেট ভাত মৰাৰ সিদ্ধান্ত লৈছে আপুনি। আপুনি নাভাবিব যে আপোনাৰ ওপৰত অসমে চকু ৰখা নাই, আপুনি এনেধৰণৰ দুৰ্নীতি কৰি হাত সাৰি যাম বুলি নাভাবিব। আপুনি এতিয়াও নিমাত হৈ আছে, এই নাভাবিব যে জনগণে এই নজৰত ৰখা নাই আপোনাক। আপুনি এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত কাম কৰি পেলাই হাত সাৰি যাম বুলি ভাবিলে নহ'ব, তাৰ উচিত উত্তৰ দিব জনগণে ইতিমধ্যে আপোনাক দি আহিছে। ভৱিষ্যতৰ দিনত কিন্তু বিশাল ৰূপত যদি জনগণে আন্দোলন কৰিবলৈ বাধ্য হয় তাৰ কাৰণে কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া অতুল বৰা ডাঙৰীয়া হ'ব। যিজন মানুহ আজি কৃষিমন্ত্ৰী হিচাপে আজি অসমৰ কৃষকক জীৱিত ৰখাৰ প্ৰতিশ্ৰুতি লৈছে, তেখেতে নিজেই আজি হাজাৰ হাজাৰ কৃষকৰ পেট ভাত মৰাৰ সিদ্ধান্ত কেনেকৈ ল'ব পাৰে। এই 60 বিঘা মাটিৰ প্ৰশ্নই নহয়, ইয়াত সামগ্ৰিকভাৱে কাজিৰঙাৰ সমগ্ৰ অঞ্চলৰ কথা আমি কৈছোঁ যে প্ৰতি ইঞ্চি খেতি মাটি তেখেতসকলে আজি বৃহৎ বৃহৎ মন্ত্ৰী আমোলাৰ হাতলৈ হস্তান্তৰ কৰিছে। ৰাতাৰাতি কৃষি মাটিৰ কেৰেক্টাৰ সলনি হৈছে, ক্লাছ সলনি হৈ পেলাই ইণ্ডাষ্ট্ৰিয়েল বা বিজনেছ পাৰ্পছত তেখেতসকলে মাটি লিখি দিছে। এই ধৰণৰ অনিয়ম কিয় হৈ আছে অসমৰ মানুহৰ চকুত ধূলি মাৰি, এই কথা আজি আপোনালোকৰ মাধ্যমেৰে আমি সমগ্ৰ অসমক অৱগত কৰিবলৈ বিচাৰোঁ যে এনেধৰণৰ নীতিৰে কিন্তু কাজিৰঙা কেতিয়াও জীৱিত নাথাকিব, আৰু তাৰ দাঁতি কাষৰীয়া মানুহ যদি জীৱিত নাথাকে তেতিয়া কাজিৰঙা কেতিয়াও জীৱিত নাথাকে। আজি যিসকল পৰিয়াল আজি আহি পেলাই নিজৰ ইনলে পথাৰৰ 60 বিঘা মাটি যোৱাৰ কাৰণে আজি আপোনালোকৰ আগত আজি সমগ্ৰ অসমক আহ্বান কৰিছে যে আমাৰ লগত থিয় দিয়ক। আজি যদি এই 60 বিঘা মানুহৰ মাটি আজি সুৰক্ষিত নহয়, গ্ৰাণ্ড হায়াত আহি আমি কি পাম সেই প্ৰশ্ন আমি নিশ্চিতৰূপে কৰিব লাগিব। কি দিব আমাক? আজি এই দুখীয়া মানুহে তাত আমি কোনো ধৰণৰ কাম নাপাওঁ, কোনো ধৰণৰ আমাৰ উপকাৰিতা তাত নাই, কেৱল মাত্ৰ বিলাসী এখন হোটেল খুলি ডাঙৰ ডাঙৰ মানুহৰ ৰম্যভূমি কৰি তুলিলে কাজিৰঙা কেতিয়াও সুৰক্ষিত নহয়, এই কথা স্পষ্ট। সেইকাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, আপোনাৰ পেট প্ৰজেক্ট হ'ল গ্ৰাণ্ড হায়াত, আপুনি নিজে কৈছে, আৰু আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই নিজেই গৈ তাত মাটিখিনি চাই আহিছে। তেখেতে হয়তো আজিলৈকে খেতি মাটি দেখা পোৱা নাই, সেইকাৰণে তেখেতে চিনি নাপালে তাত খেতি হয় নে নহয়। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, আপুনি কৃষক পৰিয়ালৰ সন্তান হয় নে নহয়? যদি আপুনি কৃষক পৰিয়ালৰ সন্তান হয়, অতুল বৰা ডাঙৰীয়া আপুনি যদি কৃষক পৰিয়ালৰ সন্তান হয়, তেনে কেনেকৈ আপোনালোকে চিনি নাপালে যে সেই 60 বিঘা মাটি খেতি কৰা মাটি হয়, আৰু খেতি কৰা মাটিক আইনীগতভাৱে আপোনালোকে হস্তান্তৰ কৰিব নোৱাৰে বৃহৎ হোটেল বা ইণ্ডাষ্ট্ৰিয়েল কাৰণে। আৰু সেই ধৰণৰ কাৰ্য আপোনালোকে কিয় কৰিলে, ইয়াত কিন্তু আমাৰ সন্দেহ উপজিছে যে আপোনালোকৰ কিবা চক্ৰান্ত চলিছে হায়াতৰ লগত মিলি, বা সেই 60 বিঘা মাটি কেৱল মাত্ৰ হায়াতৰ কাৰণে নহয়, অন্য ব্যক্তিগত কাৰণতেও যে আপোনালোকে হয়তো সেই মাটি আপোনালোকৰ নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিছে, এই কথা কিন্তু উদ্ভৱ হৈছে। ইয়াৰ লগতে কাজিৰঙাত উচ্ছেদৰ সন্মুখীন হোৱা মৃণালী গোৱালাই চৰকাৰৰ এই চৰম সিদ্ধান্তক কটাক্ষ কৰি কয় যে আমি তেজ দিম কিন্তু মাটি নিদিওঁ, আমাৰ মা দেউতাৰ মাটি কিয় দিম আপোনাক? অতুল বৰা খুচিয়াৰ হওক, আপোনাক আমাৰ মাটি খৰাব কৰিবলৈ বিধায়ক বনোৱা নাছিলোঁ, আৰু আমাৰ মাটিটো আমি কেতিয়াও এৰি নিদিওঁ। অতুল বৰা ডাঙৰীয়া আপুনি হুঁচিয়াৰ হৈ থাকক, কাৰণ আমাৰ দুখীয়া ৰাইজ, আমাৰ মা দেউতাই জংঘল কাটি খুলি লোৱা মাটি আমি কিয় দিম আপোনাক? আমি তেজ দিম, আমি মাটি দিব নোৱাৰোঁ, কাৰণ আপুনি হুঁচিয়াৰ হৈ থাকক। আমাৰ ৰাইজে আপোনাক, আৰু আমাৰ ৰাইজ ওলাই আহিছে কাৰণ আপোনাক এই কথা ক'বৰ কাৰণে। আপুনি কিয় মাটিৰ কাৰণে, মাটি চুৰ কৰি ল'বৰ কাৰণে আমি কি আপোনাক বিধায়ক বনাইছিলোঁ? আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও সেই একে, দুইটাই মিলি লৈ এইবোৰ বেয়া কাৰবাৰ চলাই আছে। কাৰণ আমি তেখেতক জনাওঁ যে আপোনালোকে চবেই হুঁচিয়াৰ হৈ থাকক, আপোনালোকে আমাৰ দুখীয়া ৰাইজৰ প্ৰতি এনেকৈ বেয়া ব্যৱহাৰ নকৰিব, অত্যাচাৰ নকৰিব। পুলিচ বাহিনী লগাই আমাক বেয়া শব্দৰে মাত মাতি আমাক বেজতি কৰিছে, কাৰণ তেখেতে তেনেকৈ মানে শিকাই পঠিয়াইছিলে নেকি মাটিৰ মানুহবিলাকক
আপোনালোকে এনেকৈ মাটি নাই বুলি ক'ব, বেয়া শব্দৰে মাত মাতিব। আৰু আমিতো কৈয়ে আছোঁ যে আমাক এৰেষ্ট কৰক, আমাৰ মাটি আমাক কিয় ভয় লাগিব? যদি আপুনি মাটি হোটেল বনাব বিচাৰিছে তেতিয়া মনে মনে কিয় মানুহক জনাই ল'ব লাগে, কাৰণ আমাৰ নিজৰ মাটি, আমাৰ ভয় কৰিবলগীয়া একো নাই। যদি আপুনি এৰেষ্ট কৰিব, আমি হাত পাতি দিছোঁ, আপুনি এৰেষ্ট কৰক, আমি ভয় নাই। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি কেৱল কাজিৰঙাত আহি হাতী গড় বাঘ ভালুক চাই গ'লেই নহ'ব, অসমৰ মানুহৰ কথাও চিন্তা কৰিব লাগিব। আৰু মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে আপুনি কাজিৰঙাত আহি হাতী গড় বাঘ ভালুক চাই গ'লে নহ'ব, আমাৰ দুখীয়া বাগানৰ ৰাইজে যে কিমান দুখত জীয়াই আছে, আপুনি এই কথা ভালকৈ চালি জাৰি চাব বুলি আমি আশা কৰিছোঁ। আৰু যদি আমাৰ দুখীয়া ৰাইজৰ বাগানৰ মানুহৰ যদি প্ৰতি অকণো মৰম ভাৱ আছে, নিশ্চয় আপুনি এই কথা গুৰুত্ব সহকাৰে ল'ব বুলি মই আশা কৰিছোঁ। ইপিনে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা আইকমছৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ উদ্বেগজনক পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম পৰ্যটন নিগমৰ সঞ্চালক কুমাৰ পদ্মপাণি বৰালৈ এই পত্ৰখনলৈ ভালদৰে মন কৰক, য'ত আইকমছ উদ্বিগ্নতা প্ৰকাশ কৰি সকীয়াই দিলে বহু কথা। কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আইকমছৰ বিশেষজ্ঞ সদস্যই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখিহে কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এক প্ৰকাৰে সকীয়াই দিছে পৰ্যটন বিভাগক। বন্যহস্তীৰ বিচৰণভূমি উচ্ছেদ কৰি আৰু কৃষিভূমি এলেকাৰ লগতে খিলঞ্জীয়া লোকক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে পৰ্যটন বিভাগক ভূমি আবণ্টন দিলে ৰাজ্যৰ বন বিভাগে। লগতে কৃষিভূমি উচ্ছেদ কৰি তাৰ কাটাৰে বেৰি পেলালে বিস্তীৰ্ণ ইংলে পথাৰ। মুঠৰ ওপৰত প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি আওকাণ কৰি জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই হ'লেও পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বন্ধ পৰিকৰ পৰ্যটন বিভাগৰ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।